মই বৰ্তমান উপস্থিত আছোঁ শিলচৰ মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰ অঞ্চলত আৰু মোৰ পিছপিনে আপোনালোকে দেখি আছে যে এইদৰে এই ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম চলি আছে। আপোনালোকে দৃশ্য দেখি হয়তো ভাবিছে যে ৰাইজৰ সুবিধাৰ বাবে এই পথ মেৰামতিৰ কাম চলিছে, কিন্তু নহয়। ইয়াতে পথ মেৰামতিৰ কাম চলিছে তাৰ কাৰণ এটাই যে অহাকালি শিলচৰত আহি উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু তাৰ বাবেই দেখা গৈছে যে এইদৰে এতিয়া পথৰ গাঁত বিচাৰি অভিযান চলাইছে কাছাৰ জিলা প্ৰশাসনে। আৰু পুৱাৰে পৰা শিলচৰৰ যিসমূহ বাট পথেদি মুখ্যমন্ত্ৰীৰ অহা যোৱা কৰিব, এইসমূহ বাট পথ এতিয়া দেখা গৈছে যে প্ৰশাসনে মেৰামতি কৰি আছে। গাঁত বিচাৰি পুৱাৰে পৰা অভিযানত নামিছে কাছাৰ জিলা প্ৰশাসন। আৰু এইদৰে দেখা গৈছে যে যি ৰংপুৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, শিলচৰ মণিপুৰ যি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথত এইদৰে মেৰামতিৰ কাম চলিছে। আৰু ইয়াতে এটা কথা ক'ব লাগিব যে পুৱাৰ ভাগত ইয়াতে স্থানীয় ৰাইজসকলে এই কাম বন্ধ কৰি দিছিল। তেওঁলোকৰ অভিযোগ আছিল যে দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰি আহিছে এই পথ মেৰামতি কৰাৰ বাবে, কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ বাবে তেওঁলোকে পুৱাৰ ভাগত এই কাম বন্ধ কৰি ৰাখিছিল। কিন্তু এতিয়া দেখা গৈছে যে প্ৰশাসনে আৰক্ষীক লগত লৈ পুনৰ কাম আৰম্ভ কৰিছে। এক প্ৰকাৰ ভয় দেখুওৱা হৈছে ইয়াতে স্থানীয় ৰাইজসকলক। আৰু অহাকালি শিলচৰত 3দিনীয়া কাৰ্যসূচী লৈ শিলচৰত আহি উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা শিলচৰ বিমানবন্দৰত উপস্থিত হৈ তেওঁ পোনে যাব বাছকান্দি শিলঘাটত এটা ব্ৰিজৰ আধাৰশিলা স্থাপনৰ বাবে তেওঁ তাতে গৈ উপস্থিত হ'ব। আৰু এই আধাৰশিলা স্থাপন কৰি এই যি পথ, এই পথেদি তেওঁ শিলচৰত আহিব। শিলচৰ হৈ তেওঁ দলাইত এটা জনসভাত অংশগ্ৰহণ কৰিব। কিন্তু দেখা গৈছে যে এইদৰে মুখ্যমন্ত্ৰীৰ উপস্থিতি কেন্দ্ৰ কৰি এতিয়া দেখা গৈছে যে কাছাৰ জিলা প্ৰশাসন তেওঁলোক এতিয়া গাঁত বিচাৰি অভিযানত নামিছে। আৰু পুৱাৰ ভাগৰ পৰা এইদৰে দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি শিলচৰৰ যিসমূহ পথসমূহ আছে, এই পথসমূহৰ গাঁত বিচাৰি এতিয়া অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। আৰু এইদৰে দেখা গৈছে যে এতিয়া এই ৰংপুৰ অঞ্চলত কাম চলি আছে। ইয়াতে এজন স্থানীয় ৰাইজ আছে, মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। তেওঁলোকে পুৱাৰ ভাগত তেওঁলোকে এই কাম বন্ধ কৰি দিছিল, কিন্তু এতিয়া পুনৰ আৰক্ষীক লগত লৈ আহি প্ৰশাসনে কাম আৰম্ভ কৰিছে। কি ক'ব তেওঁলোকৰ মন্তব্য ল'ম। একটা স্কুলও যাওয়ার থেকে লইয়া এভরিথিং, আমরা রাস্তা একটা পেশেন্ট যখন হসপিটালে যেতে থাকে তখন রাস্তার মধ্যে মানুষ মরে যায়। আজকে আমরা মুখ্যমন্ত্রী গুয়াহাটিত বইয়া বহুত বড় বড় কথা কইন, রাজা মহারাজা হতা আজকে দিনে দেখুন তাই নাইতা কয়ে রাস্তা 3 দিনের ভ্যালিডিটি বানাইতরা। 3 দিন পরে আবার আমরা গরু মহিষ চলাচল করবো। আমরা বালিভাতর খাইতাম, তাই রাস্তা কোন জায়গা পাইছেন যে এই মাটি দিয়া রাস্তা ফিল আপ করা পিসের উপর। সকালে এখানে কাজ বন্ধ করে দিছিল, সকালে কাজ বন্ধ করলাম, করার পরে আমরা তো সরকার এখন তার রুলিং সরকার, প্রশাসন দিয়ে আমরা খেদাইয়া বাগাই দিছে, পুলিশ লই যাইছে। হ্যাঁ, আমরা গণতান্ত্রিক অধিকার ছিনিয়া নিতে রাখি আমরা কাছ থেকে, আমরা গণতান্ত্রিক অধিকার ছিনিয়া নিতে। 1 নম্বর। 2 নম্বর, আপনার কাছে একটা জিনিস, আপনারা মানে সোশ্যাল মিডিয়ার মারফতে আমি একটা জিনিস আপনার কাছে আবদার করলাম যে আমরা মনে করি জিন্দগির প্রথম একটা ভুল করছি যে পরিমল শুক্লবৈদ্য এমপি বানানির পরে তাই বিজয়ী হওয়ার পরে শিলচর শহর তার মুখটাও আমরা এখন পর্যন্ত দেখতে পাইছি না। স্থানীয় রাইজ তেওঁলোকৰ মাজতে ক্ষোভৰ সৃষ্টি হৈছে। আৰু এইদৰে এই যি পথ আপোনালোকে দেখি আছে, এই পথটো হৈছে শিলচৰ মণিপুৰ সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথ দীৰ্ঘদিনৰ পৰা এই পথটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ আছে। আৰু দীৰ্ঘদিনৰ পৰা এই স্থানীয় ৰাইজসকলে সেই বেহাল এই পথৰ মেৰামতিৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে, আনকি বহু আন্দোলনো কৰি আহিছে। কিন্তু দেখা গৈছে যে প্ৰশাসন বা বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু দেখা গৈছে এতিয়া অহাকালি শিলচৰলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি কেন্দ্ৰ কৰি এতিয়া দেখা গৈছে যে এইদৰে গাঁত বিচাৰি অভিযানত নামিছে কাছাৰ জিলা প্ৰশাসন। আৰু পুৱাৰে পৰা শিলচৰৰ বিভিন্ন স্থানত গাঁত বিচাৰি অভিযান আৰম্ভ কৰিছে কাছাৰ জিলা প্ৰশাসনে। আৰু যি পথ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গাড়ী কনভয় যাব, সেই পথসমূহত গাঁত বিচাৰি অভিযানত নামিছে কাছাৰ জিলা প্ৰশাসন। আৰু পুৱাৰ ভাগত এই যি শিলচৰ মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ যি ৰংপুৰ অঞ্চলত কাম আৰম্ভ কৰিছিলে, গাঁত বিচাৰি অভিযানত নামিছিল প্ৰশাসন আৰু পাব্লিক। প্ৰথমে ৰাইজে এই কাম বন্ধ কৰি দিছিল, কিন্তু দেখা গৈছে যে এতিয়া প্ৰশাসনে আৰক্ষীক লগত লৈ আহি পুনৰ কাম আৰম্ভ কৰিছে। কাৰণ হ'ল অহাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিলচৰত উপস্থিত হ'ব। আৰু শিলচৰত উপস্থিত হৈ যাতে হিমন্ত বিশ্ব শৰ্মাৰ নজৰত এই গাঁতসমূহ নাহে, তাৰ বাবে দেখা গৈছে এতিয়া গাঁত বিচাৰি অভিযানত নামিছে কাছাৰ জিলা প্ৰশাসন।